কংগ্ৰেছ দলৰ ২৬ত চৰকাৰ হ'ব। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত ২০২৬ত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব। সেই নিশ্চিত যিসকল অফিচাৰে অনৈতিক কাৰ্য কৰি আছে, যিসকলে বিধি দ্বাৰা স্থাপিত সংবিধানৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাই আছে, তেওঁলোকৰ প্ৰতি কিন্তু ব্যৱস্থা গৌৰৱ গগৈ ডাঙৰীয়া অনাগত দিনৰ নেতৃত্বত যেতিয়া চৰকাৰ হ'ব তাৰ প্ৰতি কিন্তু লোৱা হ'ব। গতিকে তেখেতসকলক মই ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে সংবিধানৰ মতে কাম কৰক। পুলিচ অফিচাৰসকলকো কম IPC BNSSৰ মতে কাম কৰক। আপোনালোকে চাওক, গৌৰৱ গগৈ ডাঙৰীয়াৰ সভাপতি হোৱাৰ পৰা কংগ্ৰেছী কৰ্মীসকলৰ এটা সাংঘাতিক এনাৰ্জি। আমাৰ নতুন কমিটি হোৱাৰ পিছত আজি আমি ইয়ালৈ নদুৱাৰলৈ আহিছোঁ আৰু কৰ্মীসকলৰ উৎসাহ আৰু এনাৰ্জি আপোনালোকে দেখা পাইছে। আজি সৰহ সংখ্যক কৰ্মীয়ে আজি ইয়াত কংগ্ৰেছ যে জীয়াই আছে, কংগ্ৰেছ যে শক্তিশালী ৰূপত আছে আৰু কংগ্ৰেছ যে যুদ্ধ কৰিবলৈ ৰেডি হৈ আছে নদুৱাৰত আৰু তেজপুৰত, এইটো এটা বাৰ্তা দিছে। চাওক, কংগ্ৰেছ দলৰ ২৬ত চৰকাৰ হ'ব। আৰু এটা কথা মই স্পষ্ট কৰি দিব খোজোঁ, যিসকল অফিচাৰে অনৈতিক কাৰ্য কৰি আছে, যিসকলে বিধি দ্বাৰা স্থাপিত সংবিধানৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাই আছে, তেওঁলোকৰ প্ৰতি কিন্তু ব্যৱস্থা গৌৰৱ গগৈ ডাঙৰীয়া অনাগত দিনৰ নেতৃত্বত যেতিয়া চৰকাৰ হ'ব তাৰ প্ৰতি কিন্তু লোৱা হ'ব। মই সকলোকে অনুৰোধ কৰিম, চাওক, মুখ্যমন্ত্ৰী আজি তেওঁৰ নেতৃত্বতে অসমত কংগ্ৰেছ দলে আৰম্ভ কৰিছে। তেওঁৰ নেতৃত্বতে অসমত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব। গতিকে অনাগত দিনত যিসকল অফিচাৰে যিসকল অনৈতিক কাৰ্যকলাপ কৰি আছে, যিসকলে সংবিধানক বুঢ়া আঙুলি দেখাই পেলাই কাম কৰি আছে কিছুমান নেতাৰ চুটলিপিত, তেওঁলোকক কিন্তু মই আজিয়ে এইটো কথা ক'ব খুজিছোঁ, কংগ্ৰেছ চৰকাৰ আহিলে কিছুমান অফিচাৰটো দেখা দেখি কৰি আছে, সংবিধানক বুঢ়া আঙুলিৰে দেখুৱাই আছে তেওঁলোকে। গতিকে তেওঁলোকক মই অনুৰোধ কৰিছোঁ, কিছুমান অফিচাৰৰ প্ৰতিও তেনেকুৱা অভিযোগ আছে, কিছুমান, মই চব অফিচাৰ নকওঁ, কিছুমান অফিচাৰৰ প্ৰতিও অভিযোগ আছে। গতিকে তেখেতসকলক মই ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে সংবিধানৰ মতে কাম কৰক। পুলিচ অফিচাৰসকলকো কম IPC BNSSৰ মতে কাম কৰক আপোনালোকে। আৰু গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত অসমত ২০২৬ত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব। সেই নিশ্চিত আৰু সেয়াই আজি প্ৰমাণ। চাওক, যি অনৈতিক কাম কৰিব তেওঁৰ বিৰুদ্ধেতো কোৰ্টৰ ব্যৱস্থা ল'ব, চৰকাৰৰ ব্যৱস্থা ল'ব। যোনে যি আইন কানুন নামানি পেলাই যি কাম কৰি আছে, আইন যি বুঢ়া আঙুলি দেখাইছে, যি ভৰিৰে মোহাৰিছে, তেওঁলোকৰ বিৰুদ্ধেতো ব্যৱস্থা হ'বই লাগিব, সেইটোতো কোৰ্টেও ল'ব। চাওক, গৌৰৱ গগৈ ডাঙৰীয়াৰ সভাপতি হোৱাৰ পৰা কংগ্ৰেছী কৰ্মীসকলৰ এটা সাংঘাতিক এনাৰ্জি। আমাৰ নতুন কমিটি হোৱাৰ পিছত আজি আমি ইয়ালৈ নদুৱাৰলৈ আহিছোঁ আৰু কৰ্মীসকলৰ উৎসাহ আৰু এনাৰ্জি আপোনালোকে দেখা পাইছে। আজি সৰহ সংখ্যক কৰ্মীয়ে আজি ইয়াত কংগ্ৰেছ যে জীয়াই আছে, কংগ্ৰেছ যে শক্তিশালী ৰূপত আছে আৰু কংগ্ৰেছ যে যুদ্ধ কৰিবলৈ ৰেডি হৈ আছে নদুৱাৰত আৰু তেজপুৰত, এইটো এটা বাৰ্তা দিছে। চাওক, কংগ্ৰেছ দলৰ ২৬ত চৰকাৰ হ'ব। আৰু এটা কথা মই স্পষ্ট কৰি দিব খোজোঁ, যিসকল অফিচাৰে অনৈতিক কাৰ্য কৰি আছে, যিসকলে বিধি দ্বাৰা স্থাপিত সংবিধানৰ প্ৰতি বুঢ়া আঙুলি দেখুৱাই আছে, তেওঁলোকৰ প্ৰতি কিন্তু ব্যৱস্থা গৌৰৱ গগৈ ডাঙৰীয়া অনাগত দিনৰ নেতৃত্বত যেতিয়া চৰকাৰ হ'ব তাৰ প্ৰতি কিন্তু লোৱা হ'ব। মই সকলোকে অনুৰোধ কৰিম, চাওক, মুখ্যমন্ত্ৰী আজি তেওঁৰ নেতৃত্বতে অসমত কংগ্ৰেছ দলে আৰম্ভ কৰিছে। তেওঁৰ নেতৃত্বতে অসমত কংগ্ৰেছ দলৰ চৰকাৰ হ'ব। গতিকে অনাগত দিনত যিসকল অফিচাৰে যিসকল অনৈতিক কাৰ্যকলাপ কৰি আছে, যিসকলে সংবিধানক বুঢ়া আঙুলি দেখাই পেলাই কাম কৰি আছে কিছুমান নেতাৰ চুটলিপিত, তেওঁলোকক কিন্তু মই আজিয়ে এইটো কথা ক'ব খুজিছোঁ, কংগ্ৰেছ চৰকাৰ আহিলে কিছুমান অফিচাৰটো দেখা দেখি কৰি আছে, সংবিধানক বুঢ়া আঙুলিৰে দেখুৱাই আছে তেওঁলোকে। গতিকে তেওঁলোকক মই অনুৰোধ কৰিছোঁ, কিছুমান অফিচাৰৰ প্ৰতিও তেনেকুৱা অভিযোগ আছে, কিছুমান, মই চব অফিচাৰ নকওঁ, কিছুমান অফিচাৰৰ প্ৰতিও অভিযোগ আছে। গতিকে তেখেতসকলক মই ৰিকুৱেষ্ট কৰিম যাতে আপোনালোকে সংবিধানৰ মতে কাম কৰক। পুলিচ অফিচাৰসকলকো কম IPC